हेलो गुड मर्निंग सकलोके एया देखिছেনে ৰাতিপুৱাৰ পৰা মানে ইমান কামৰ ব্যস্ত নহয় মুখখন এতিয়া কেমেৰাটো কৰিব লতে দেখিছো যে চকুত আগদিনাখনৰ কাজল লাগিয়ে আছিলে ভিডিওটো অৱশ্যে যোৱা কালিৰে দেই মই আজিহে এডিট কৰি দিবলৈ সময় পাইছো আসলতে একদিন একেবাৰে মানে ছোৱালীৰ লগত নিজৰ ডিউটি একো টাইম টেবুল মিলাব নোৱাৰা নিচিনা হৈছে আগতকৈ আকৌ ডিউটি অকনমান টাইমটো বেছিও হ'ল আজি ভাবিলো অকনমান কিবা এটা বেলেগ ভিডিও বনাও মানে ৰেচিপি ভিডিও এটা বনাও বুলি ভাবিলো কিন্তু সম্পূৰ্ণকৈ আপোনালোকক দেখাব নোৱাৰিলো দেই আসলতে হিদিনাখন মই ৰঙালাওৰ পকৰি বনাই খালো আৰু খুব টেস্টি আৰু সোৱাদ হৈছিল আজি ভাবিলো কেইৰকমাৰ ৰঙালাও আছে তাকে পকৰি কেইটামানো বনাও আৰু বেলেগ এটা বস্তু বনাও যেহেতু ডিউটি বহুত টাইমলৈ গুচি যাব লাগিব ভাবিলো আজি ডিউটি মানে খাবৰ কাৰণে কিবা এটা লৈ যাও হেহে বনালো মই ৰঙালাওৰ পৰঠা আৰু ইয়াতে গম পাইনে বহুত কিবা কিবি দিব পাৰে ধনিয়া হওক জিৰা হওক জলকীয়া পিয়াজ এনেকৈ কাটি দিব পাৰে মই বিশেষ একো দিয়া নাই আৰু নৰ্মেল ৰুটিনো কিমান খাই দিম হেহে ভাবিলো আজি ৰঙালাও পৰঠাকে বনাই খাও আৰু এনেকৈ দেখিছেনে অকনমান মই ভাঙি ভাঙি চাইছো হিজিছে নাই সো আপোনালোকৰ এনেকৈ হিজাই বনাই খাই চাবচোন বহুত সোৱাদ হয় তাৰ পাছতে ৰঙালাওখিনি ধুনিয়াকৈ অলপমান ঠাণ্ডা হ'বলৈ দিব গিলাস এটাই ধুনিয়াকৈ ফেটেকি দিব তাতে আপুনি যিকোনো বস্তু এড কৰিব পাৰিব মই কৈছোৱে তাৰ পিছতে কোনো মানে ৰঙালাওখিনিৰ ওপৰত ধুনিয়াকৈ আটাখিনি দি দিব নিমখ অকনমান ছেটিয়াই দিব বইল কৰোতে যদি নিমখ দিয়ে তেতিয়া নিদিলেও হ'ব তাৰ পিছত অকনমান পানী ছেটিয়াই ধুনিয়াকৈ আটা মঠা দি এনেকৈ মঠিব আৰু ধুনিয়া এয়া পৰিয়ে যাব লৈছিলে গম পাইনে আপোনালোকক দেখাবলৈ মই বিশেষ বেছিকিটা বনোৱা নাই কিয়নো ছোৱালীক দিম আৰু মানুহজনৰ বৰ খাব নাজানো আৰু লগৰজনীও কেনেকুৱা পায় সেইকাৰণে মানে মই ভাবিছো কি এনেকুৱা ৰুটিও দুটা বনাই নিম মানে পৰঠা আৰু বেলেগকেও বনাই নিম এনেকৈ বুলি ভাবি এয়া বনাই আছো আপোনালোকেও এনেকৈ বনাব চেষ্টা কৰি চাব ভাল লাগে খাবলৈ হিদিনাখন মই মিঠা আলুৰো এনেকৈ পৰঠা বনাই খুৱাইছো ছোৱালীকো মই এনেকৈ পিঠা বনাই খুৱাও আগতে আৰু এনেকৈ গাজৰ বিট দিও মই বনাও আপোনালোকক সেইবিলাক ভিডিও দিয়া নাই লাহে লাহে মই দিম বাৰু আপোনালোকেও চাব মানে ভাল লাগে বিটৰটোতো বহুত টেস্টি আৰু সোৱাদো হয় মানে লগতে কালাৰিংও হয় ছোৱালীয়ে খুব খায় আৰু লাহেকৈ এনেকৈ বেলি ল'ব और বিশেষকৈ বেলিবও নালাগে ধুনিয়া চেপটত কোমলকৈ হৈ যায় এনেকৈ আলু পৰঠা যেনেকৈ বনাই ধনিয়া দি বা এনেকৈ কৈ মানে বিভিন্ন ধৰণৰ সবজিৰে আমি এনেকৈ বইল কৰি বনাব পাৰো আৰু আমাৰ শিশুটোৰ কাৰণে বহুত উপযোগী হয় আৰু এয়া দেখিছেনে যিকিটা কালাৰ অকমান অৰেঞ্জ কালাৰ দেখিছে সেইকিটা হৈছে ৰঙালাও দিয়া বাকিকিটা হৈছে নৰমেল এতিয়া কথাটো বাৰু কাৰ এনেকুৱা হয় যে বনাই কৰি শেষৰ ভিডিওখন এডিট কৰিবলৈ বা লবলৈ থাকি যায় মোৰ এতিয়া থাকি গ'ল যিটো ৰঙালাওৰ পৰঠা বনাইছিলো হেতু দুইজনীয়ে এটা এটা খাই পেলালো খাই পেলোৱাৰ ফলত আপোনালোকক দেখাব নোৱাৰিলো নৰমেল ৰুটিটো দেখালো আৰু এইফালে আৰু এতিয়া আমি কোট খাই আছো গম পাইনে এয়া বেঞ্চৰ ওপৰত বহি টিফিন খাই আছো আমি মানে কি হ'ল আমাৰ ৰাতিৰ ডিউটি যেহেতু আৰু ডিউটি ৰাতি থকাৰ কাৰণে এতিয়া আমি যিমান সময়লৈকে থাকিম তাৰমানে ৰুমত গৈ ভাত খোৱাৰ সময় নাথাকেগৈ আপোনালোকে অনুমান কৰক আমাৰ ডিউটিটো কিমান টাইমলৈকে হয় বাৰু যদি কোনোবাই কেচ কৰি ক'ব পাৰে তেনেহ'লে